39 লাখ মহিলা 39 লাখ মহিলা গ্ৰাম্য অঞ্চলত আত্মসহায়ক গোটৰ সৈতে জড়িত আছে আৰু নগৰীয়া অঞ্চলতো প্ৰায় 3 লাখ মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত আছে কিন্তু আমি প্ৰথম অৱস্থাত গ্ৰাম্য অঞ্চলত যিসকল মহিলা আত্মসহায়ক গোট আছে তেখেতসকলৰ কাৰণে আমি এটা নতুন আঁচনি আৰম্ভ কৰিব খুজিছো সেই আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি বেসিক্যালি মহিলাসকলক এন্টাৰপ্ৰেনিয়ৰ হিচাপে ডেভেলপ কৰাৰ বাবে ই আমাৰ এক প্ৰচেষ্টা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সকলোকে এটা কথা কৈছিলে যে আত্মসহায়ক গোটত থকা মহিলাসকলক লাখপতি বনাব লাগে আৰু অসমত আমি এই কনসেপ্টটোকে লাখপতি বাইদেউ আমি নাম দিছিলো আৰু আপোনালোকক জনাবলৈ পাই আমি ভাল পাইছো যে এই 39 লাখ মহিলাৰ 7 লাখ মহিলা অলৰেডি লাখপতি প্ৰথমতে 2 লাখ আছিল 3 লাখ আছিল এই বছৰত আত্মসহায়ক গোটৰ সৈতে জড়িত 7 লাখ মহিলাই বছৰত উপাৰ্জন লাখ টকা লৈকে লৈ যাব পাৰিছে যাৰ কাৰণে আমি তেওঁলোকক লাখপতি বাইদেউ আমি নাম দিছো কিন্তু এই প্ৰচেষ্টা আৰু অধিক ক্ষিপ্ৰ যদি আমি কৰিব লাগে তেতলে এটা কথা ৰাজ্য চৰকাৰে অনুভৱ কৰিছে যে আত্মসহায়ক গ্ৰুপ হিচাপে তেখেতসকলে বেংকৰ পৰা লোন লোৱা লোন ঘূৰাই দিয়া ব্যৱসায় কৰা এই যেটো গ্ৰুপটোৰ সাংগঠনিক শক্তি তাৰ লগত ব্যক্তিগত এটা স্পৃহা বা ব্যক্তিগত এটা ইনিচিয়েটিভ জড়িত হৈ থাকিব লাগে কেতিয়াবা এটা গ্ৰুপত 10 গৰাকী মহিলা থাকে 5 গৰাকী এক্টিভ 5 গৰাকী অলপ কম এক্টিভ কিন্তু আমি যদি 10 গৰাকীকে ব্যক্তিগত পৰ্যায়টো যদি আমি সহায় কৰো তলে গ্ৰুপ আৰু ইন্ডিভিজুৱেল দুইটাই একেলগে কাম কৰিলে if the group activity and the individual activity both go hands in hand তেতিয়া the process of becoming লাখপতি will be expedited এই কামটো আৰু অধিক ক্ষিপ্ৰ হ'ব সেই দৃষ্টিভংগীৰ পৰা আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আমি আৰম্ভ কৰিব খুজিছো এই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ব যে আমি মহিলাসকলক তিনিটা ফেজত আমি সহায় কৰিব বিচাৰো ফাৰ্স্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেস প্ল্যান বনাব কোনোবাই মৌমাখিৰ বিজনেস প্ল্যান বনাব কোনোবাই এটা কণীৰ ব্যৱসায় গাহৰি ব্যৱসায় ক্ষুদ্ৰ দোকান যি হক তেওঁলোকে এটা বিজনেস প্ল্যান বনাব বা গ্ৰুপটোৱে যেটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোকে আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সমূহীয়া ভাৱেও তেওঁলোকে প্ল্যান কৰিব পাৰে যে আমি সৰকাৰৰ পৰা ইমান টকা পাম 10 গৰাকীৰ পইচা যদি এক জায়গাত আমি ৰাখি দিও তেতিয়া আমাৰ গ্ৰুপটোৰ এক্টিভিটি আৰু ভাল হ'ব আৰু গ্ৰুপ নকৰো ইন্ডিভিজুৱেল কৰিম গ্ৰুপৰ কামটো কৰি থাকিম লগত ব্যক্তিগতও কৰিম এই বিজনেস প্ল্যানটো তেওঁলোকে আমাক জমা দিলে আৰু নিৰ্দিষ্ট পপত্ৰখন ফিলআপ কৰিলে তেওঁলোকক আমি চৰকাৰে প্ৰথম বছৰত 10,000 টকা কৈ আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম অৰ্থাৎ 39 লাখ মহিলাই 3,900 কোটি টকা চৰকাৰৰ পৰা লাভ কৰিব কিন্তু এই আঁচনিখনৰ হিতাধিকাৰী হ'বলৈ কেইটামান শৰ্ত থাকিব আৰু অসমত ইমান ডাঙৰ মাইক্ৰো ফাইনেন্স লোন ৰেহাইৰ পিছত কা লোন ৰেহাইটো আমাৰ উদ্দেশ্য নাছিল লোন ৰেহাইৰ পিছত মহিলাসকলক এক্টিভ কৰা
এইটো এটা আমাৰ উদ্দেশ্য আছিল ইমান ডাঙৰ মহিলা সবলীকৰণৰ ওপৰত আমি আগত কেতিয়াও স্কিম লোৱা নাই 4000 crores আমি এই আঁচনিখনত খৰচ কৰিম ইয়াত এই আঁচনিখনত প্ৰথমবাৰৰ বাবে আমি আৰু এটা বস্তু কৰিব খুজিছো যে এই মহিলা গৰাকীয়ে আসলতে ব্যৱসায় কৰিব সময় দিব পাৰিব নে তাকো আমি এসেস কৰিব খুজিছো যাতে টকাটো আমাৰ অপব্যয় নহয় সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে সাধাৰণ জাতিৰ মহিলাৰ বাবে আৰু ওবিসি মহিলাৰ বাবে তিনিটাতকৈ বেছি সন্তান থাকিব নোৱাৰিব সাধাৰণতে সৰু পৰিয়াল সুখী পৰিয়াল আমি দুটা কওঁ এই ক্ষেত্ৰত আমি তিনিটা কৈছো যদি কাৰোবাৰ চাৰিটা বাচ্চা আছে then she will be disqualified from the scheme অৰ্থাৎ তেওঁ এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে গণ্য নহব কিন্তু ইয়াত ওবিসি হোৱা সত্ত্বেও যেহেতু খুব মাইক্ৰো কমিউনিটি মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি চাৰিটা সন্তানলৈকে আমি ৰেহাই দিছো বাকি ওবিসি এণ্ড জেনাৰেল কাষ্ট তিনিটা মৰাণ মটক আৰু চাহ জনগোষ্ঠী চাৰিটা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে চাৰিটা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে তেওঁলোক নিৰ্বাচিত হ'ব এই আঁচনিখনক অৰ্থনীতিৰ লগতে সামাজিক ন্যায়ৰ এটা ৰূপ দিবৰ কাৰণে আমি এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ পৰা দুটা আমি আণ্ডাৰটেকিং লওঁ যে এটা মোৰ ঘৰত যদি ছোৱালী সন্তান আছে তেওঁ স্কুলত এডমিশন ল'ব লাগিব ছোৱালীজনীক ঘৰত বহুৱাই থলে নহব the daughter must go to the school সেই আমাক যদি 3 বছৰ হৈছে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে 6 বছৰ হলে যাব আৰু যদি 6 বছৰ হল তেতিয়ালে আঁচনিখনৰ হিতাধিকাৰী হোৱাৰ আগতে বাচ্চাক এডমিশন দিব লাগিব ওচৰৰ স্কুলত বা স্কুলতে হ'ব অঙ্গনবাদী হওক স্কুলতে হওক তেওঁ ফৰ্মেল এডুকেশ্যনৰ লগত জড়িত হ'ব লাগিব আৰু কাৰোবাৰ যদি বাচ্চা এতিয়া দুটা আৰু তিনটাই আছে তেওঁ আৰু চাৰিটালৈ নাযাওঁ বুলি ক'ব লাগিব যদি অলৰেডি ক্ৰাইটেৰিয়া মোটামুটি আছেই যদি মই জেনাৰেল কাষ্টৰ মোৰ অলৰেডি দুটা বাচ্চা আছে এতিয়া তিনটা লৈকে আৰু মই নাযাওঁ বুলি ক'ব লাগিব কিন্তু তিনটা থাকিলে আঁচনিখন পাব কিন্তু যদি অলৰেডি মোৰ দুটা হল মই গৰ্ভৱতীও নহয় তেতিয়ালে তিনটা লৈকে যাব নালাগে এই এটা আমি পপুলেশন নৰ্মছ এটা আমি প্ৰথম সমুৱাইছো আৰু আমি আণ্ডাৰটেকিং এটা ল'ব খুজিছো যে ছোৱালীজনীক আমি স্কুলত দিম নিয়মতে লৰাকো দিব লাগে স্কুলত কিন্তু আমি ছোৱালীজনীৰ কথাটো ইনসিষ্ট কৰিছো কাৰণ আমি ধৰি লৈছো যে ইউজুৱেলি লৰাক স্কুলত দিয়ে এই দুটা হল তেওঁলোকৰ মানদণ্ড তাৰ বাদে একো মানদণ্ড নালাগে এখন বিজনেস প্ল্যান যিখন আমিয়ে বনাই দিম তেওঁলোকে খালি চুজ কৰিব আৰু পপুলেশন নৰ্মছ এই দুটা ফুলফিল হোৱাৰ লগে লগে তেওঁলোকে প্ৰথম 10000 টকা চৰকাৰৰ পৰা পাব দ্বিতীয় বছৰত আমি তেওঁলোকক বেংকৰ পৰা 12500 টকা লোন লুৱাই দিম আৰু চৰকাৰে তেওঁলোকক 12500 টকা আকৌ দিব তানে টোটাল 25000 প্ৰথম বছৰ চৰকাৰে 10000 দিব দ্বিতীয় বছৰ বেংকে 12500 দিব আৰু চৰকাৰে 12500 দিব বেংকৰটো ঘূৰাই দিব লাগিব চৰকাৰটো ঘূৰাই দিব নালাগে সো টোটাল 35000 rupees মহিলা সকলৰ হাতত পৰিব ওভাৰ এ পিৰিয়ড অফ 3 years কাৰণ
প্ৰথম 10,000 টকা খৰচ কৰি সকলোৱে হয়তো বেংকলৈকে একেবাৰতে যাব নোৱাৰিব বহুতৰ 10,000 টকাটো মিছ ইউটিলাইজো হ'ব পাৰে প্ৰথমটোত আমি চেকিং নকৰো ডাইৰেক্টলি আমি দি দিম কিন্তু দ্বিতীয়টো দিয়াৰ আগতে আমি ডেফিনেটলি চেকিং কৰিম প্ৰথমটো পপুলেশ্যন নৰ্মছটো যে মোৰ ফেমিলি জেনেৰেল ওবিসি 3টা এসটি এসসি টি গাৰ্ডেন মৰাণ মটক 4টা লগে লগে আমি দি দিম আৰু তাত আমি সুধা পুছা কৰি নাথাকো কিন্তু দ্বিতীয়বাৰ দিয়াৰ আগতে আমি সুধিম যে প্ৰথমবাৰৰ টকাটো ভাল কৰি খৰচ কৰিলে নে নাই সাধাৰণতে চৰকাৰৰ প্ৰপত্ৰসমূহ দিওঁতেও মানুহে 150-200 টকা লৈ লয় ইয়াৰ এখন প্ৰপত্ৰ হ'ব দুৰ্নীতি হয় প্ৰথম দিনা প্ৰপত্ৰ নিদিব সেইকাৰণে আমি এটা ডেট দিম যেনেকৈ 18 তাৰিখে আমি উজনি অসমৰ প্ৰত্যেক পঞ্চায়তত ফৰ্মখন দিম তাৰমানে 18 ল'ব লাগিব 19 আৰু নাপায় ফিলআপ কৰাৰ কাৰণে আমি আৰু এমাহ সময় দিম কিন্তু প্ৰপত্ৰখন যিটো ডেট আমি দিওঁ সেই ডেটটোতে কালেক্ট কৰিব লাগিব আৰম্ভ 18 ল'ব লাগিব প্ৰপত্ৰখন এদিনে কাৰণ গাঁৱতে দিম প্ৰপত্ৰখন নিজৰ পঞ্চায়ততে দিম 18 দিম 19 নিদিওঁ আৰু এটা স্কিমটোতো আৰম্ভ হ'ব ফিলআপ কৰাৰ পিছত তেওঁলোকে একমাহ ফিলআপ কৰিব তাৰপিছত পৰীক্ষা কৰিব স্কিমটো আৰম্ভ কৰোঁতে 2 মাহ 3 মাহ 4 মাহ সময় লাগিব যেটো প্ৰসেস এটাটো পালন কৰিব লাগিব কাৰণ তেওঁলোকে যি ফৰ্মত লিখি দিয়ে এইখিনিটো আমি ভেৰিফাই কৰিব লাগিব বাচ্চা আছে নাই ইটো হিটো কিন্তু আজিৰ পৰা স্কিমটো আৰম্ভ হৈ গল আৰু যেতিয়া প্ৰেছত মই ঘোষণা কৰিলো আজি কেবিনেটতো হৈ গল 18 তাৰিখে কোনোবা এটা জায়গাত দিব 19 কোনোবা এটা জায়গাত দিব টোটাল 18 পৰা 25 ভিতৰত সবে ফৰ্ম পাই এই জানুৱাৰী আমি এটা ধৰক টেন্টেটিভলি ঠিক কৰিছো এনে মই এটা এক্সাম্পল দিছো যে 18 তাৰিখে আমি ধৰি ললো তিনসুকিয়া ডিব্ৰুগড় যোৰহাট চৰাইদেউ শিৱসাগৰ দিলো এক্সাম্পল 5,33,000 মহিলাই হিদনাখন ফৰ্ম কালেক্ট কৰিব 19 আমি মাজুলী লখিমপুৰ ধেমাজি কাছাৰ হাইলাকান্দি কৰিমগঞ্জ দিলো হিদনাখন 6 লাখ মহিলাই ফৰ্ম কালেক্ট কৰিব কাৰণ আমিতো মেম্বাৰ কিমান আছে জানোৱে 20 শোণিতপুৰ দৰং নগাঁও কাৰ্বি আলং ওয়েষ্ট কাৰ্বি আলং ডিমা হাছাও গোলাঘাট বিশ্বনাথ হোজাই আমি দিলো হিদিনাখন 10 লাখে যোগাযোগ লব আৰু 21 কামৰূপ মেট্ৰ নলবাৰী বৰপেটা মৰিগাঁও গোৱালপাৰা বজালি 8 লাখে লব আৰু লাষ্টৰ দিনাখন ধুবুৰী বঙাইগাঁও সাউথ সালমাৰা চিৰাং কোকৰাঝাৰ উদালগুৰি বাস্কা 9 লাখে লব তানে কিন্তু ফৰ্মখন নিজৰ গাঁৱৰ পঞ্চায়ততে লব কতো ডিসি অফিসত আহিব নালাগে কতো আহিব নালাগে ব্লকত আহিব নালাগে গাঁৱতে পাব কিন্তু একেদিনাই উৎসৱ ধৰণে এক দিনাখনে ফৰ্ম লৈ যাব নহলে আকৌ ফৰ্মখন বিক্ৰী কৰা কাম আৰম্ভ হৈ যায় অৰিজিনাল ফৰ্ম একেদিনাই আমি একেলগে দি দিম যাতে পিছত আৰু 150 টো ফৰ্ম দিম 200 ফৰ্ম দিম আমাৰ গাঁৱত এটো খুব চলি থাকে পিছত আমি এনেকে এটা দিন দি দিম যে অমুক তাৰিখে সব ৰিটাৰ্ণ কৰিব লাগিব ফৰ্ম আমি একমাহ নহলে 45 ডেজ দিম আমি একেলগে ফৰ্ম খেনি লৈ লম আৰু ফৰ্ম কেনেকে ফিলআপ কৰিব লাগে স্কিমটো কি ইয়াৰ ওপৰত গাঁৱত উইদিন দিস 1 মান্থ আমি ট্ৰেইনিংও কৰিম 18 জানুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰী লৈকে বা 20 জানুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰী লৈকে গাঁৱত ট্ৰেইনিং হ'ব ওয়াৰ্কশ্বপ হ'ব মহিলাসকলক আমি এই কথাখিনি কম ইয়াৰ ভিতৰত আৰু এটা সৰু কন্ডিশন থাকিব যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত লগোৱা গছপুলি দুটা ডাঙৰ হৈছে নে নাই যদি কাৰোবাৰ পুলি মৰি গৈছে তেওঁ পইচা নাপাব কাৰণ আমি এইটো কন্ডিশনতে দুডাল গছ ৰুব দিছিল গছ দুডাল যদি মৰি গল এতিয়া লগে লগে লগাব লাগিব আজিৰ পৰা লগালে এক মাহত ডাঙৰ হ'ব আৰু কিন্তু নহলে গছ দুডাল আমি সামি একদম সফট কন্ডিশন ইমান ধুনিয়া কন্ডিশন যে মোৰ ছোৱালীজনীক স্কুলত পঠাম এটোটো ছোৱালীজনীৰ কাৰণে লাভ গছ দুডাল ডাঙৰ হ'ব লাগিব অগৰ গছ দিছো ডাঙৰ হলে তেওঁৰে ইনকাম হ'ব
আৰু থাৰ্ড দিছো যে বাচ্চা 3টাতকৈ আৰু জন্ম নিদিব হেতুটো কোনো বেয়া কথা নহয় বা ST SC হলে 4টাতকৈ জন্ম নিদিব